নমস্কাৰ, মই কোনো পাব্লিক ফিগাৰ নহয়, মই কোনো ইনফ্লুৱেঞ্চাৰ নহয়, না মই কিবা কোনো সংগঠনৰ বা কিবা ষ্টুডেণ্ট ইউনিয়নৰ কোনো ধৰণৰ লিডাৰ কিবা একো নহয়। মই এজনী সাধাৰণ ছোৱালী, ঠিক আছে। বাট এজ এ পলিটিকেল ছায়েন্স ষ্টুডেণ্ট, যদি আপুনি কোনোবা ল ষ্টুডেণ্ট নহ'লেও সেইটো নহ'লে আমাকতো বেছিক নলেজ হিচাপে আমাক শিকোৱাইছিলে স্কুলত এজন সক্ৰিয় নাগৰিক হোৱা, এক্টিভ চিটিজেন হোৱা, অকল কি ভোট দিয়াটো সেইটো নেকি? নহয়, ঠিক আছে। আমি আমাৰ ৰাইজৰ কাৰণে মাত মতাটো আমাৰ অধিকাৰ, আমাৰ দেশৰ ভৱিষ্যত আমাৰ হাতত। সিহঁতে আমাৰ কাৰণে কাম কৰি আছে আৰু আমি কি কৰি আছোঁ? আমি সিহঁতৰ মাৰ ধূৰ খাই নিজৰ মুখ বন্ধ ৰাখিছোঁ, সিহঁতৰ ভয়ত নিজৰ অপিনিয়ন নিজৰ মাজত দবাই ৰাখিছোঁ। কাৰণ মই ফ্ৰাষ্ট্ৰেট হৈছোঁ। মই নাজানো মানুহে কেনেকৈ চকুত পটি বান্ধি শুই আছে, ঠিক আছে। মোৰ ফিট ফুল হৈ আছে, মই ফ্ৰাষ্ট্ৰেট হৈছোঁ, মোৰ হেডেক হৈ গৈছে, এইবোৰ চাইছে মই একো কৰিব পৰা নাই। আৰু যোনে কৰিছে সিহঁতকো বেয়া অৱস্থাত চাই আছোঁ। আৰু এই বস্তুবোৰ এফেক্ট হোৱা কথা হয়। আমাৰ নিচিনা তোমাৰ নিচিনা আমাৰ বয়সৰ ল'ৰা ছোৱালী তাত দৌৰি আছে, ভাগৰি আছে, ইফালৰ পৰা সিফাল পুলিচৰ ভয়, হ'লেও নিজৰ ভিতৰত জ্বলি থকা জুইটো নুমাব পৰা নাই সিহঁতি, ৰাইট। ইমান বেছি জবৰদস্তি ধৰণৰ এটা গভমেণ্ট কোনে চলায়? আৰু যদি শিক্ষিত ল'ৰা ছোৱালী আগবাঢ়ি নাযায়, ষ্টেণ্ড নলয় নিজৰ ৰাইটছৰ কাৰণে, নিজৰ ফিউচাৰ জেনেৰেশ্যনৰ কাৰণে, তো কোনে ল'ব? সিহঁতি ইয়াত যেনেকৈ তোমাক নিজৰ ফেমিলিৰ ঘৰত আমি পাওঁ কিছুমান ৰিলেটিভছ ফেমিলি যোনে হওক, কিছুমান মেম্বাৰ থাকে এই পুৰণা জামানাত হেৰি লৈ কেনে আনপাল গৱাৰ চ'ৰ্চ লৈ কেনে, গভমেণ্টতো সেইটোৱে চলি আছে, ঠিক আছে। গতিকে যেনেকৈ ঘৰত ষ্টেণ্ড লোৱা, দেশৰ কাৰণে ষ্টেণ্ড লোৱা। মই এইকেইদিন যিখিনি পাৰোঁ ষ্টৰি দি আছোঁ আৰু মানুহে জানক কিবা কৰক, বাট যিয়ে নহওক। আৰু মই কালিৰ পৰাই মোৰ ফ্ৰেণ্ডছৰ লগত পাতি কেনে মই ৰেডি আছিলোঁ যে আজি 3টামান বজাত আমাৰ লখিমপুৰত ছোৱালীজনী ইমান সাহস গোটাই নিজৰ ভিতৰত অকলে ওলাই আহিছে। তাইৰ আহ্বান এইটোৱে আছিলে যে মই ফাৰ্ষ্ট ষ্টেপ লৈছোঁ, তোমালোকেও মোক জইন কৰা, ৰাইট। কোনেও জইন নকৰিলে। সেইটো ডিউটি আছিলে কাৰ? যিবোৰ সংগঠনত আছে, ষ্টুডেণ্ট ইউনিয়নত আছে, সিহঁতৰ ওচৰত লিগেলি এটা হেৰি থাকে, ৰেচপনচিবিলিটি আৰু অলপমান পাৱাৰো থাকে বুলি ক'ব পাৰি। তোমালোকে হিউজ নাম্বাৰ্ছ অফ ষ্টুডেণ্টছ ফ্ৰেণ্ডছ গোট হৈ কেনে যাব পাৰা। তাই অকলে ফাৰ্ষ্ট ষ্টেপ লৈছে, এটলিষ্ট তাইক ফ'ল' কৰিব পাৰিলা হয়। ফ'ল' কৰিলে তোমালোকৰ মান সন্মান কাটি নাযায় নহয়। মুখখন বন্ধ কৰিছে, সেইটোত মান সন্মান কাটি আছে। এনেতো ষ্টেটাছ ফালি নিজকে বৰ ডাঙৰ দেখুওৱা তুমি, ষ্টুডেণ্ট ইউনিয়নত মই এইটো লিডাৰত, মই এইটো হেৰিত। এতিয়া ক'ত? এইটো ডিউটি তোমালোকৰ আছিলে তাইক ফ'ল' কৰা, বাট যিয়ে নহওক কাৰো সাহস নাই। মেইন কথা চবেই ভয় খায়, ঠিক আছে। কিয় নাখাব? এয়া মই যাম বুলি, মই মোৰ ফ্ৰেণ্ডছক লৈ কিনে 3টামান বজাত যাম বুলি ভাবিছোঁ, আৰু যোৱাৰ আগে দেখিলোঁ কি ছোৱালীকেইজনী গতিয়াই চুচৰাই জোৰ জবৰদস্তি গাড়ীত উঠাই লৈ গৈছে। ইয়াত লৈ যোৱাৰ কোনো দৰকাৰ নাছিলে বিশেষকৈ। সিহঁতৰ একো প্ৰব্লেম দিয়া নাই, কাকো একো প্ৰব্লেম দিয়া নাই, একো কৰা নাই, পিছফালে বহি আছিলে তাই। জাষ্ট লখিমপুৰৰ এজন নাগৰিক হিচাপে তাই নিজকে অংশগ্ৰহণ কৰি আছিলে, যিটো আমাৰ নেশ্যন ৱাইড এটা ডিমাণ্ড চলি আছে। তাই ছাপোৰ্ট কৰিছিলে সেইটো বস্তু, সেইটোৱে শ্ব' কৰি আছিলে, ৰাইট। ইয়াত গভমেণ্টৰ একো ক্ষতি হোৱা নাছিলে, বিজেপিৰ একো ক্ষতি হোৱা নাছিলে। চ' এই একশ্যনটো নল'লেও একো নাছিলে। আমাৰ ইউথৰ মাজতে ইউনিটি নাই, ইমানটো সাহস নাই যে গৈ কিনে তাইক জইন কৰক। তাই নিজেও হাৰে মানিবলৈ হয় চাগে 2 এদিন অলপমান বহি থাকি। তাই কেনেকৈ পতিয়া নিয়াৰ এটাই উদ্দেশ্য কি হয়? কৈছে যে মানুহে যাতে ভয় খায়, নেক্সট টাইম যাতে কোনো এইটো ষ্টেপ ল'বলৈ সাহস নকৰে। যেনেকৈ এতিয়া মই মোৰ ফ্ৰেণ্ডছকেইটাই আমি আলোচনা কৰি আছোঁ, এটা আনটোক ভিডিঅ' শ্বেয়াৰ কৰি আছোঁ, ইনফৰ্ম কৰি আছোঁ যে ইয়াৰ পৰা আমি যাবলৈ আছিলোঁ, বা আমিতো পাতি আছিলোঁ যাম বুলি, কোনোবাই কয় যে ভালে হ'ল যোৱা নাই বা কিবা। অভিয়াছলি মনত অলপ হ'লে এইটো আহে যে ভালে হ'ল যোৱা নাই, নহ'লে চাগে সেইটো অৱস্থা আমাৰো হ'লে হয়, আমি প্ৰব্লেমত ফচিলোঁ। এই ট্ৰমাটো, এই ভয়টো দিবলৈ সিহঁতে এইটো কাণ্ড কৰে। সিহঁতৰ একো লোকচান নাযায়, ঠিক আছে। এইটো এটা কেনেকৈ বুজাওঁ, ইয়াৰটো ওপৰৰ পৰা ছিষ্টেমবোৰ এনেকৈ চলি আহিছে, ঠিক আছে। বাট আমি যে এতিয়া মনে মনে আছোঁ, এইটো আমাৰ কাৰণে ফিউচাৰ বহুত ডাঙৰ ক্ষতি এটা আহি আছে। এতিয়া আমি মনে মনে আছোঁ ভয় খাই, ইমানটো এটা ৰিক্সৰ কাৰণে, ইমানটো এটা ভয়ৰ কাৰণে, ৰাইট। ফিউচাৰত যেতিয়া ওপৰৱালাই নকৰক, বাট ষ্টিল পচিবিলিটিজ 100% আছে। তুমি যেতিয়া বিচনাত পৰিবাগে, কোনো হস্পিটেলত, বা তোমাৰ ফেমিলি কোনোবা পৰি থাকিব, আৰু এই চিটিং কৰি হোৱা ডক্টৰবোৰে যেতিয়া আমাক ট্ৰিটমেণ্ট কৰিব, সেইটো টাইমত মিছট্ৰিট হোৱাৰ পিছত যিটো ভুল ট্ৰিটমেণ্টত মানুহবোৰ এতিয়াও মৰি আছে, ফিউচাৰতো মৰিব, তেতিয়া একচুৱেলি ইয়াৰ ডেপটো বুজি পোৱা যাব যে এই প্ৰটেষ্টটো ফেইল হোৱাৰ ফল কি, বা এই প্ৰটেষ্টটো ছাকচেছ হোৱাৰ ফলটো আমি কি পালোঁ হয়। তেতিয়া ডিপলি বুজি পোৱা যাব। মই নিজে মোৰ ফ্ৰেণ্ড এজনীক হেৰুৱাইছোঁ ডক্টৰৰ কিছুমান মিছ ট্ৰিটমেণ্টৰ কাৰণে, ঠিক আছে। শুনি পাইছোঁ, মই নাজানো ডিপলি ইমান, বাট অভিয়াছলি সেইটো এটা লাইফত থকা এজন মানুহৰ লাইফ হেৰুৱাটো ইজি নহয়, আৰু সেইটো চিটুৱেশ্যনত নহালৈকে বেলেগৰ দুখ ক'তনো বুজি পোৱা যায়, তেনেকুৱা ধৰণৰ কথা। বাট মেইন পইণ্ট ইজ, এইটো স্বাধীনতা দেশ, স্বাধীন হোৱাটো এইটো এটা দেশ যেন ফিল হৈছেনে কোনোফালে? নাই হোৱা। ইয়াতকৈ ভাল সেই ব্ৰিটিছৰ জামানাতে আছিলে। চ' ব্ৰিটিছৰ জামানা ইয়াতকৈ বেটাৰ আছিলে, কিয়নো যিটো স্বাধীনতাৰ কাৰণে ইমান মুভমেণ্ট হ'ল, আমি হিষ্টৰী পঢ়োঁ, ইমানবোৰ হেৰি হৈছে আন্দোলন, ইমান শ্বহীদ হৈছে, ইমান কিবা কিবি ইনচিডেণ্টসমূহ
হৈ লওক আজি আমি গৈ কিনে স্বাধীনতা পাইছোঁ, আমি নিজে নিজৰ দেশ শাসন কৰি আছোঁ। ক'ত আমি নিজে দেশ শাসন কৰি আছোঁ জানো? নাই কৰা। একবাৰ পাৱাৰ চিটিং হওক কিবা কৰি হওক পাৱাৰ এবাৰ পাই যোৱা, গোটেই এবাৰ পাই যোৱাৰ পিছত ইমান লোভ, মানুহক মাৰি কাটি হ'লেও সেই পাৱাৰত বহি থাকিব, সেনেকৈ এটা শাসন চলি আছে। মইতো ক'ম মোৰ পইণ্ট অফ ভিউত এইটো ব্ৰিটিছৰ শাসনতকৈ বহুত বেয়া শাসন এটা চলি আছে। আৰু ইয়াক সেই যিটো কি আছিলে এইটো ডিক্টেটৰশ্বিপ চলাইছিলে যে হিটলাৰ, সেইটো যুগতো মই জীয়াই থকা নাই, বাট মোৰ ওচৰত লাগিছে তেনেকুৱা চিমিলাৰিটিছ হ'বলৈ গৈ আছে বা চলি আছে। তোমাৰ কি পইণ্ট অফ ভিউ? আই ডণ্ট ন'। পইণ্ট অফ ভিউ নিজৰ ফ্ৰাষ্ট্ৰেশ্যন হওক, নিজৰ একচেপ্টেঞ্চ হওক, ভিতৰতে লুকাই নাৰাখিবা, ঠিক আছে? আমি পঢ়া লিখা জেনেৰেশ্যন হয়, আমি যদি মাত নামাতো কোনে মাতিব, ঠিক আছে? অকল ছ'চিয়েল মিডিয়াত শ্ব' কৰিলেও নহ'ব, অভিয়াছলি যাৰ কেপাচিটি আছে ষ্টেণ্ড ল'ব লাগিব, জেগাত ষ্টেণ্ড ল'ব লাগিব। মই পৰা নাই তাত যাবলৈ, কিন্তু মই বহুত ফ্ৰাষ্ট্ৰেট হৈছোঁ ভিতৰি মোৰ বহুত খং আছে, ঠিক আছে? কাছ মই পাৰিলোঁ হয় তাত। সিহঁতৰ ষ্ট্ৰাগলছ চাই সঁচাকৈ বেয়া লাগিছে আৰু খং উঠিছে, বহুত বেছি খং উঠিছে। ডেটছ ইট।